নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজত 2024 চনৰ জন্মাষ্টমীৰ বিষয়ে আজিৰ এই ভিডিঅটো লৈ আহিছো 2024 চনৰ জন্মাষ্টমী সময়সূচী আৰু জন্মাষ্টমীত আপোনালোকে কেনেকৈ কি ধৰণৰ নিয়মসমূহ আপোনালোকে পালন কৰি আপোনালোকৰ জীৱনত বা আপোনালোকৰ ঘৰখনত যাতে অকনমান হলে সুখ শান্তি আৰু সমৃদ্ধি লাভ হয় তাৰ বিষয়ে আজিৰ এই ভিডিঅটো লৈ আহিছো আপোনালোকে বহুতে কমেন্ট যোগে WhatsApp যোগে Facebook যোগে আপোনালোকে মোক জনাইছিলে যে জন্মাষ্টমীৰ এটা ভিডিঅ আহিলে খুব আমি উপকৃত হ'ব পাৰিম তাৰ বিষয়ে আজিৰ ভিডিঅটো লৈ আহিছো গতিকে এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব আৰু লগৰ সকলোলৈকে যিমান পাৰে আজিৰ এই ভিডিঅটো বহুত বেছিকে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅৰ মাধ্যমেৰে অকনমান হলেও যে উপকৃত হ'ব পাৰে বা ভগৱান শ্ৰী বিষ্ণুৰ যি অৱতাৰ কৃষ্ণ ৰূপে জন্মগ্ৰহণ কৰিছিল সেই জন্ম অষ্টমী তিথিটো তেওঁলোকেও যাতে সকলোমে খুব ধুনিয়াকে তেওঁলোকে শাস্ত্ৰ সম্বন্ধীয় নিয়মেৰে তেওঁলোকেও যাতে পালন কৰিব পাৰে তাৰ এই ভিডিঅৰ পৰা তেওঁলোকেও উপকৃত হ'ব গতিকে আপোনালোকে কেনেকুৱা নিয়মত পালন কৰিব তাৰ বিষয়ে জন্মাষ্টমী 2024 চনৰ 26 আগষ্ট তাৰিখে ধৰি লোৱা হৈছে সোমবাৰ মঙ্গলবাৰ এবাৰ একচুয়ালি দুটা দিনতে পৰিছে 26 আগষ্ট আৰু 27 আগষ্ট যদিও ম্যাক্সিমাম সকলোৱে 26 আগষ্টৰ দিনাই জন্মাষ্টমী পালন কৰিব বা 26 আগষ্টৰ সোমবাৰ ৰাতিটোৱে উজাগৰি থাকি তেওঁলোকে কৃষ্ণৰ জন্মাষ্টমী পালন কৰিব সেই সমূহ দেখা গৈছে শাস্ত্ৰত মানে এই বছৰৰ গণনাত দেখা গৈছে গতিকে অষ্টমী তিথিটো হৈছে প্ৰত্যেক বছৰৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি যেতিয়া ৰোহিণী নক্ষত্ৰ হয় তেতিয়া ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হৈছিল বুলি শাস্ত্ৰত আছে তো সেই জন্মাষ্টমীৰ দিনা আপোনালোকে কি কৰিব আপোনালোকে কি নিয়মে আপোনালোকৰ ঘৰখনত জন্মাষ্টমী উৎসৱটো পালন কৰিব জন্মাষ্টমী ভগৱান বিষ্ণুৰ যি ৰূপ আছিল এটা ৰূপ ভগৱান বিষ্ণুৰ অৱতাৰ কৃষ্ণ ৰূপে তেখেতে জন্ম গ্ৰহণ কৰিছিল সেই জন্ম অষ্টমী উৎসৱটো আমাৰ ভাৰতবৰ্ষৰ লগত বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ হিন্দু সনাতনী ধৰ্মৰ যি সকল লোক আছে তেওঁলোকে অতি পবিত্ৰতাৰে এই দিনটো মনা হয় বা এই দিনটো পালন কৰা হয় এইখিনিতে বিশেষ এটা কথা জনাই লব খুজিছো বহুতে আমাৰ লগত যোগাযোগ কৰিব খুজে কোড কেনেকে যোগাযোগ কৰিব পাৰিব গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে শিৱ মন্দিৰৰ লগতে একেবাৰে ডেটস মাৰ্কেটৰ তলতে মোৰ চেম্বাৰ আছে বেলতলা তিনিআলি আৰু নগাঁৱৰ ওচৰে পাজৰে যি সকল আছে তেওঁলোকে মোক নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি ভাল লাগে এই ভিডিঅটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু কাষতে থকা বেল আইকন নোটিফিকেশনটো দবাবলৈ একেবাৰে নেপাহৰিব বা এই ভিডিঅটো যি সকলে ফেসবুক পেজত চাই আছে অনুগ্ৰহ কৰি আপোনালোকে ফেসবুক পেজটো ফলো কৰিবলৈ নেপাহৰিব ডেসক্ৰিপচনত চেনেলৰ ডেসক্ৰিপচনত বা ভিডিঅ ডেসক্ৰিপচনত কন্টাক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ সমূহ দিয়া থাকে যদি ভাল লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব জন্মাষ্টমী আপোনালোকে কেনেকুৱা পালন কৰিব লাগিব জন্মাষ্টমী তিথিটো লাগিব দেখা গৈছে আমাৰ এই বছৰ গণনা মতে অৰ্থাৎ 26 আগষ্ট ৰাতিপুৱা আপোনাৰ 3:39 লাগিব আৰু হেতু থাকিব আপোনাৰ 27 আগষ্টলৈকে থাকিব ৰাতি 2:19 লৈকে থাকিব মই পুনৰবাৰ জনাই দিছো যে জন্মাষ্টমী তিথিটো এই বছৰ লাগিব 26 আগষ্ট অৰ্থাৎ সোমবাৰ ৰাতি মানে দেওবাৰ ৰাতি 12 বজাৰ পিছত যেতিয়া আমাৰ 3:39 AM হ'ব অৰ্থাৎ সোমবাৰ সোমোৱাৰ লগে লগে সোমবাৰ ৰাতিপুৱা মানে একদম আৰ্লি মৰ্নিং আপোনাৰ 3:39 আৰম্ভ হ'ব আৰু সেই জন্মাষ্টমী তিথিটো মঙ্গলবাৰ ৰাতি 2:19 লৈকে এই বছৰৰ অষ্টমী তিথিটো থাকিব গটিকে আপোনালোকে 26 তাৰিখে সোমবাৰ দিনাই জন্মাষ্টমী পালন কৰিবলৈ আমি কম যদিও কিছুমানে অসুবিধাৰ কাৰণে যদি নোৱাৰে মঙ্গলবাৰে পাতিলেও হ'ব ৰাতিপুৱালে কিন্তু বিশেষভাৱে সোমবাৰে আপোনালোকে পাতিলে খুবেই বেছি ভাল যেতিয়া সোমবাৰে কাৰণ আপুনি টোপনিৰ পৰা উঠিয়ে সূৰ্য উদয় হোৱা দেখা পাব সেই দিনা পাতিলে বহুত বেছি ভাল শুভ ফল আপোনালোকৰ কাৰণে লৈ আহে যদি আপোনালোকৰ ঘৰত কৃষ্ণৰ ফটো আছে মূৰ্তি আছে বিগ্ৰহ আছে তেতিয়া হলে খুবেই ভাল জন্মাষ্টমী পালন একচুয়ালি নিয়ম মতে ৰাতি দিয়া হৈছে ৰাতি কোনটো টাইমিংত পূজা কৰিলে আপোনালোকৰ খুব বেছি ভাল হ'ব তাৰ কাৰণে মই টাইমিং সমূহ লৈ আহিছো কোনটো নিয়মত আপোনালোকে কোনটো টাইমত আপোনালোকে পূজা কৰিলে এই বছৰৰ জন্মাষ্টমীত আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ অশেষ আশীৰ্বাদ কিবা ফলস্বৰূপে আপোনালোকে পাব তাৰ বিষয়ে মই গণনা কৰি বা আমাৰ জ্যোতিষাস্ত্ৰৰ গণনাৰ মাধ্যমেৰে দুটা টাইমিং লৈ আহিছো এটা সোমবাৰে ৰাতি 10:14 পৰা ৰাতি 12:38 12:38 14 মিনিটৰ পৰা
2 মিনিটলৈকেও এটা টাইম আছে যিসকলে 10টা 14 মিনিটৰ পৰা 12টা 38 মিনিটৰ ভিতৰত জন্মাষ্টমী পালন কৰিব নোৱাৰিব বা আপোনালোকে পূজা পাঠ ইত্যাদি আপোনালোকে কৃষ্ণৰ গুণানুকীৰ্তন কৰিব নোৱাৰিব আপোনালোকে 11টা 14 মিনিটৰ পৰা 12টা 2 মিনিটৰ ভিতৰতো আপোনালোকে কামখিনি কৰিব পাৰিব কি কৰিব আপোনালোকৰ ঘৰত থকা বা যদি ঘৰত নাই নতুনকৈ কৃষ্ণৰ ফটো এখন ল'ব বা কৃষ্ণৰ যদিও ফটো নাই ভগৱান বিষ্ণুৰ ফটো থাকিলেও হ'ব একো অসুবিধা নাই তাতে ভগৱান কৃষ্ণ বা বিষ্ণু যাকে পূজা কৰে তেওঁ এজনেই হয় তেওঁক মানে প্ৰথমতে গাখীৰ গংগা জল পঞ্চামৃত হেনেকুৱা দি পেলাই আপোনালোকে অভিষেক কৰাই ল'ব মানে ফটোখন মুছি ল'ব এখন শুদ্ধ কাপোৰেৰে আৰু যদি মূৰ্তি বা বিগ্ৰহ আছে আপোনালোকে তেওঁক স্নান কৰাই ল'ব পঞ্চামৃত দি পেলাই পঞ্চামৃত কি হয় সকলোৱে কম বেছি জানে বা যদি পঞ্চামৃত আপোনালোকে যোগাৰ কৰিব নোৱাৰে তেতিয়াহ'লে গংগা জল আৰু আপোনালোকে গাখীৰেৰে সৈতে সেই ফটোখন বা সেই বিগ্ৰহ বা সেই কৃষ্ণ বা বিষ্ণুৰ ফটোখন আপোনালোকে ধুনীয়াকৈ মুছি দিব বা গা ধুৱাই দিব তাৰ পিছত আপোনালোকে বগা বা নীল অপৰাজিতা বা নীল যিকোনো নীলা ৰঙৰ ফুলেৰে আপোনালোকে এডাল মালা বনাব সেই ফুল যদি আপোনালোকে বগা বা নীলা ফুল 108টা দি পেলাই যদি মালা বনাব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল প্ৰথমত মালা বনাই তেখেতক ফটো বা বিগ্ৰহ আপোনাৰ ঘৰত যি আছে আপুনি প্ৰথমত তেওঁক পিন্ধাই দিয়ক মালা গছি তাৰ পিছত আপোনালোকে আপোনালোকৰ খাদ্য অনুসৰি ফল মূল আৰু গাখীৰ কেঁচা গাখীৰ দৈ তাৰ পিছত আপোনালোকে ক্ষীৰ তাৰ পিছত মিষ্টি জাতীয় বস্তু আপোনালোকে মিঠাই সেইবোৰ দিবলৈ একেবাৰে নেপাহৰিব আৰু যিমান পাৰে আপোনালোকে কেঁচা গাখীৰেৰে সৈতে যদি দৈ বনায় বা ক্ষীৰ বনায় আপোনালোকে দিব পাৰে তেতিয়াহ'লে কৃষ্ণৰ অশেষ কৃপা আপোনালোকে পাবলৈ সক্ষম হয় আৰু কৃষ্ণৰ নাম যিসকলে পাৰিব এক মালাকে অৰ্থাৎ 108 বাৰকে একো নোৱাৰিলে আপোনালোকে শ্ৰীকৃষ্ণ আপোনালোকে যদিও মন্ত্ৰতন্ত্ৰ সেইখিনি নাজানে বা যিসকলে মন্ত্ৰ জানে খুবেই বেছি ভাল যদি একো নোৱাৰে আপোনালোকে কৃষ্ণৰ নাম আপোনালোকে কৰিব 108 বাৰ আপোনালোকে গাব তেতিয়াহ'লে চাব আপোনালোকে বহুত শুভ ফল আপোনালোকে পাব আৰু যিমান পাৰে মানে 5 গছি বা আপোনালোকে হেনেকুৱা 8 গছি নহলে আপোনালোকে 28 গছি নহলে 108 গছি চাকি আপোনালোকে আগবঢ়াবলৈ একেবাৰে নেপাহৰিব আৰু আপোনালোকে হেৰি যদি গাখীৰ মানে এখিনি একচুয়ালি শুদ্ধ গাখীৰ পিওর গাখীৰ হ'ব লাগিব মানে গৰুৰ গাখীৰ হলে খুবেই বেছি ভাল আমুল তাজা বা পেকেট জাতীয় বস্তু আপোনালোকে ব্যৱহাৰ কৰি সেই দিনা যদি মানে পায়স দিয়ে তেতিয়াহলে ভাল নহয় পিওর নেচাৰেল যেটো গাখীৰ হয় মানে সেই গাখীৰ দি পেলাই পায়স জাতীয় বস্তু বনাই পেলাই যদি শ্ৰীকৃষ্ণক বা ভগৱান বিষ্ণুক যদি ভোগ নিবেদন কৰিব পাৰে নৈবেদ্য নিবেদন কৰিব পাৰে তেতিয়াহলে আপোনালোকে বহুত বেছি মানে পবিত্ৰ বুলি ধৰি লোৱা হয় শাস্ত্ৰত আৰু আপোনালোকে সেই দিনা কি কৰিব পাঁচটা সৌ লৰা ছোৱালী নহলে 8টা এনেকুৱা লৰা ছোৱালী যোগাৰ কৰিব কৰি পেলাই তেওঁলোকক আপোনালোকে যেনেকৈ আমাৰ বাৰ্থডে হলে সৌ লৰা ছোৱালীক আমি কিছুমান বস্তু গিফট কৰো বা তেনেকুৱা তেওঁলোকৰ ভাল লগা বস্তু কিছুমান গিফট কৰো আপোনালোকে হেনেকুৱা 5 জন বা 7 জন বা 8 জন হেনেকুৱা লৰা ছোৱালী যোগাৰ কৰিব যদি নেপায় এজন বা আপোনাৰ ঘৰত থকা লৰা ছোৱালীখিনি হলেও হ'ব তেওঁলোকক কৃষ্ণৰ যি ময়ূৰ পাখি কৃষ্ণই ভাল পায় সেই ময়ূৰ পাখা বা ময়ূৰ পাখি কৃষ্ণকো নিবেদন কৰিব নিবেদন কৰাৰ পিছত সৰু সৰু কণ লৰা ছোৱালী যদি আছে তেওঁলোকক কৃষ্ণৰ আকাৰে আপোনালোকে ড্ৰেছ পোছাক কাপোৰ পিন্ধাই আপোনালোকে কৃষ্ণৰ দৰে তেওঁলোককো এটা সৰু আসনত বা এনেকৈ চকী এখনত বহাই লৈ কৃষ্ণ ৰূপত আপোনালোকে পূজা কৰি মূৰ দুৱাই তেওঁলোকৰ চৰণৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব আৰু তেওঁলোকক পেট ভৰাই আপোনালোকে শুদ্ধ পিওৰ গাখীৰেৰে বনোৱা যি পায়স আপোনালোকে ভগৱান শ্ৰীকৃষ্ণক বা বিষ্ণুক নিবেদন কৰিছিলে সেই পায়সৰ যিখিনি অংশ আধা অংশ থাকিব সেইখিনিৰ পৰা সেই সৰু সৰু কণ লৰা ছোৱালীক আপোনালোকে নিজ হাতেৰে খুৱাওক বা তেওঁলোকক দান কৰক আৰু তেওঁলোকক বগা ৰঙৰ তেনেকৈ সুইট জাতীয় বস্তু আপোনালোকে খুৱাওক বা আপোনালোকে মাখন ইত্যাদি আপোনালোকে খুৱাব পাৰে তেনেকুৱা আপোনালোকে কৰিলে আপোনালোকৰ জন্মাষ্টমীৰ দিনা বহুত বেছি শুভ ফল আপোনালোকৰ লৈ আহিব আৰু কোন ল'ৰা ছোৱালী সমূহক আপোনালোকে গিফটৰ বস্তু তেনেকুৱা জনে যি ভাল পায় তেওঁলোকক খুদি ল'ব লাগিলে যে তোমাৰ কি লাগে বা আপোনাৰ কি লাগে সেই দিনা তেওঁলোকক কৃষ্ণ ৰূপেই আপুনি পূজা কৰিব লাগিব যি দিন সোমবাৰে আপুনি দিনত কৰিলেও হ'ব বা ৰাতি মই যেটো টাইমিং কৈছো সেই টাইমিঙৰ মাজত কৰিলেও হ'ব হেনেকুৱা কৰি চাওক আৰু আপোনালোকে সেই সময়ত কৃষ্ণ বা ভগৱান বিষ্ণুৰ যি সমূহ মন্ত্ৰ থাকে জুনে যি পাৰে একো নেজানিলে জয় শ্ৰীকৃষ্ণ হেনেকৈ আপোনালোকে 108 বাৰ 1008 বাৰ বা জুনে যিমান বাৰ পাৰে আপোনালোকে কৰি চাব আৰু এই কামখিনি কৰাৰ আগদিনা অৰ্থাৎ দেওবাৰ দিনাৰ পৰা আপোনালোকে নিৰামিষ খাব লাগিব অৰ্থাৎ 25 আগষ্টৰ দিনাৰ পৰাই আপোনালোকে নিৰামিষ আহাৰ বা গোটেই ঘৰখনে খাব লাগিব
সেইখিনি কৰি চাব তেতিয়া চাব আপোনালোকৰ জীৱনত বহুত সোনকালে কিবা নহয় কিবা যে অকণমান হ'লেও ভাল এটা হেৰি হৈছে আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব যিমান পাৰে এই ভিডিঅ'টো লগৰ সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলৰ ভাল লাগে বা যদি ভাবে আমাৰ পৰা এটা কনসাল্ট ল'ম বা যিসকলে চেম্বাৰত আহিব নোৱাৰে আপোনালোকে অনলাইন কনসালটেন্সিৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহ সমাধান পাব আৰু আমি যিমান দূৰ পাৰোঁ আপোনালোকৰ সমস্যাৰ পৰা পৰিত্ৰাণ কৰি উলিয়াই আনিবৰ কাৰণে আমি যথাসাধ্য প্ৰয়াস কৰোঁ পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ যিসকলে এই ভিডিঅ'টো চাই আছে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নেপাহৰিব